নমস্কাৰ, এই লেটাৰখন আহিছে ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা সকলো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যনলৈ আহিছে সকলো জিলাৰ। আৰু বিষয়টো দিছে এবচেণ্ট টিচাৰ ইন শিক্ষাক্ষেত্ৰত, শিক্ষা হেতুত এবচেণ্ট থকা শিক্ষকসকলৰ প্ৰসংগত আহিছে। আৰু এখন ৰেফাৰেঞ্চত এখন লেটাৰ দিছে, আপোনালোকে ইতিমধ্যে গম পাইছে যে 4000তকৈ অধিক শিক্ষকৰ যি শিক্ষা হেতুত এবচেণ্ট আছিলে সেই প্ৰসংগতে দিছে। গতিকে লেটাৰখনৰ মূল বিষয়টো কৈ দিছোঁ। যিখন লেটাৰত সেই এবচেণ্ট শিক্ষকসকলৰ কথা আছিলে, সেই শিক্ষকসকলৰ দৰমহা হোল্ড কৰিবৰ কাৰণে এই লেটাৰখনত এটা নিৰ্দেশ প্ৰদান কৰা হৈছে। কিন্তু তাৰ মাজতে কোনসকল শিক্ষকক বাদ পৰিব, যিসকলে ট্ৰেইনিং এটেণ্ড কৰিছে, যিসকলে লিভত আছে, ছুটীত আছে, বা অন্যান্য ধৰণৰ গভৰ্ণমেণ্ট ডিউটিছ আছে উইথ ডিউ পাৰ্মিশ্যন লৈ পেলাই তেওঁলোকক তাৰ পৰা বাদ পৰিব। বাকীসকল শিক্ষক যিসকল সম্পূৰ্ণৰূপে শিক্ষা হেতুত এবচেণ্ট আছে, তেওঁলোকৰ পে'মেণ্ট হোল্ড কৰিবৰ কাৰণে এই লেটাৰখনত নিৰ্দেশ দিয়া হৈছে। দিছ ইজ ফৰ ফেভাৰ অফ দি ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আপোনালোকে নিশ্চয় গম পাইছে, খুব এটা গুৰুত্বপূৰ্ণ বিষয়। এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় তেখেতৰ বক্তব্য আগবঢ়াইছে, আৰু সেই বিষয়ে এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চেনেলৰ ডেছক্ৰিপশ্যনত গৈ চাই ল'ব। গতিকে খুব এটা গুৰুত্বপূৰ্ণ বিষয় শিক্ষা হেতুত এবচেণ্ট থকা শিক্ষকক লৈ, আৰু এই নিৰ্দেশনাটো আহিছে, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে। গতিকে এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।